শ্ৰী মাধৱ থান পৰিচালনা সমিতি আৰু উৎসৱ পৰিচালনা সমিতিৰ তৰফৰ পৰা আপোনালোকৰ সংবাদকৰ্মীসকলৰ লগতে আমি সমূহ ভক্তপ্ৰাণ ৰাইজলৈ নমস্কাৰ জনাইছোঁ। আমাৰ জন্মৰ আগৰ পৰাই শ্ৰী শ্ৰী মাধৱ থানত গংগা স্নান যি অনুষ্ঠান এটি পালন কৰি অহা হৈছে, এইবাৰ আমাৰ ইয়াতে ৮৮তম অশোক অষ্টমী মেলা ইতিমধ্যে আৰম্ভ হৈছে। বতৰৰ অজুহাতত আজি এতিয়ালৈকে অলপ ভক্তৰ সমাগম কম হৈছে যদিও বতৰ আজি ভাল দেখা গৈছে। গতিকে আগন্তুক সময়ত নিশ্চয় দিনটোৰ ভিতৰত হাজাৰ হাজাৰ ভক্তই আমাৰ ইয়াতে প্ৰৱেশ কৰিব, গংগা স্নান কৰিব আৰু মন্দিৰত সেৱা জনাব। আৰু আমাৰ বিশ্বাস আছে যে আমাৰ শ্ৰী শ্ৰী মাধৱ থানত ভক্তসকলে এটা বিশ্বাস কৰে যে তেখেতসকলে গংগা স্নান কৰি আমাৰ ইয়াতে যি আশীষ লয়, এই আশীষৰ জৰিয়তে তেওঁলোকৰ সৰ্বতো প্ৰকাৰৰ মনোকামনা পূৰণ হয়। আৰু সেয়েহে আজি ইমান বছৰে আমাৰ ইয়াতে তেনেধৰণৰ ভক্তসকলে এই অনুষ্ঠানভাগ পালন কৰি আহিছে। কৃষ্ণ, মই আজিৰ দিনটো বহুত পবিত্ৰ দিন। এইপিনে আমাৰ সনাতন ধৰ্ম মতে আমাৰ বহুত ভাল দিন আজি, কিয়নো আজি এটা পবিত্ৰ দিন। আজি পৰশুৰামৰ মাতৃ হত্যাৰ মানে পাপ মুক্ত হৈছিলে। কথিত কি সনাতন ধৰ্মৰ মতে কথিত আছে যে ভগৱান পৰশুৰামে যেতিয়া মাতৃ হত্যা কৰিছিল, তাৰ পাপৰ মুক্তিৰ কাৰণে আজিৰ দিনটোত গংগাত স্নান কৰিছিলে। সেই অনুযায়ী চবেই আজি আমাৰ সনাতন ধৰ্মৰ মানুহবিলাকে আহি এই পবিত্ৰ সেই স্থানত স্নান কৰে। সেইখিনি আহি ভাল লাগিছে, বহুত ভাল লাগিছে। এনেকুৱা দিনত আহি বহুত ভালেই লাগে। তাৰপিছত আপোনালোকৰ চেনেলৰ জৰিয়তে মই এটা কথাই চবকে কওঁ, আহি পেলাই চবেই ইয়াক গা ধুৱক, স্নান কৰক, মা গংগাত স্নান কৰি মাৰ আশীৰ্বাদ লওক। সেইখিনিয়ে।